এটি পূজা দেব রায় মোর প্রভু কি দিব মা ভবনাই ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে সমস্তে তো মাত পাই মোর প্রভু কি দিব দেব কি দিব যাদব রায় মোর প্রভু কি দিব মা ভবনাই ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে সমস্তে তোমাত পাই মোর প্রভু কি দিব যাদব ৰূপত যায় মানুহৰ চিন্তাধাৰাৰ এক তৰংগিত ৰূপ থাকে গতিকে আপোনাৰ কথা আপোনাৰ চিন্তাধাৰা ভাল চিন্তাধাৰা যেতিয়া কৰিব ঘৰখনত সুচিন্তা যেতিয়া কৰিব ভাল কথা বতৰা হ'ব তেতিয়া কি হয় তাৰ প্ৰভাৱ গোটেই পৰিয়ালটোৰ ওপৰতে পৰিব আহি থকা নতুন শিশুসকলৰ ওপৰত তাৰ ভাল প্ৰভাৱেই পৰিব আৰু যদি আপুনি বেয়া কথা বেয়া চিন্তা এই কথাখিনি লৈ আপনি খাদ্য প্ৰস্তুত কৰে ঘৰখনৰ মাজত থাকে তাৰ প্ৰভাৱ কিন্তু বাকি হতিসকলৰ অলপ হলেও পৰিব প্ৰথম কথাটো হ'ল যে হস্তু ভাল হ'ব লাগিব দ্বিতীয় তাৰ পৰিৱেশটো ভালে থাকিব লাগিব অকল হস্তু ভালে লৈ নহব কঠিয়া হস্তু বহুত হাইব্ৰিড
উন্নত মানৰ কচীয়া হৈছিলোঁ, তাৰ পিছত পানীয়ে নাই, তাত মাটিয়ে নাই, প্ৰয়োজনীয় উত্তাপ পোৱা নাই, তেতিয়া আৰু সি ভাল সঁচৰ কঠীয়া হ'লেও নাবাঢ়ে। গতিকে সি পৰিৱেশটো পাব লাগিব। এনেকুৱা নহয় যে অকল সঁচটো ভাল হ'লে হ'ব, এনেকুৱা নহয়। দ্বিতীয় কথা, সেই পৰিৱেশটো উপযুক্ত পৰিৱেশত সি ডাঙৰ হ'ব লাগিব, উপযুক্ত পৰিৱেশ এটা পাব লাগিব। গতিকে উপযুক্ত পৰিৱেশটো কোনে দিব? আমি জ্যেষ্ঠসকলে দিব লাগিব, মাক দেউতাকসকলে দিব লাগিব, যাতে এটা সুন্দৰ পৰিৱেশত ভাল চিন্তাৰে আমাৰ সন্তানসকল এটা জ্যেষ্ঠসকলৰ প্ৰতি সন্মান, সৌজন্যতাবোধ, কি বুলি কয়, ডাঙৰ সৰুৰ প্ৰতি মৰম স্নেহ ইত্যাদিবিলাকৰ এই প্ৰেম ভাৱেৰে যাতে তেওঁলোকে ডাঙৰ হয়, আৰু যাতে তেওঁলোকৰ মাজত থকা যিখিনি কথা তেওঁলোকৰ হয়তো যিখিনি এটা বয়সৰ পিছত কিছুমান কথা তেওঁলোকৰ মনত খুদনি থাকে, সেই কথাখিনিও আমি ভালভাৱে সৎভাৱে তেওঁলোকৰ মনত সুন্দৰভাৱে বুজাই দিব পাৰিম যে এই কথাখিনি কৰিলে এইটো হয় আৰু এই কথাখিনি নকৰিলে এইটো হয়। গতিকে এই কথাবিলাক আমি কনিষ্ঠসকলৰ মাজতো ভাল চিন্তা, ভাল ভাৱধাৰা, এই কথাখিনি তেওঁলোকৰ মাজতো বহুদিন নদীৰে তেওঁলোকৰ মনৰ মাজতো প্ৰবাহিত কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম? আমাৰ সন্তানসকলক আমি এটা একোজন ভাল সন্তান হিচাপে গঢ়ি তুলিব পাৰিম। মই ভাল সন্তান মানে এইটো কোৱা নাই বহুত ডাঙৰ কিবা হ'ব, ডাঙৰ ডাক্তৰ হ'ব, ডাঙৰ ইঞ্জিনিয়াৰ হ'ব, এইটো কথা কোৱা নাই। এজন ভাল মানুহ হ'বলৈ যিখিনি গুণৰ প্ৰয়োজন, সেই গুণখিনিৰ তেখ লাগিলে খেতিয়কেই হওক, তেখ লাগিলে আন কিবাই হওক, সাধাৰণ কিবাই হওক, কিন্তু ভাল মনৰ এটা মানুহ হ'ব, ভাল মনৰ এটা সন্তান হ'ব, যিয়ে অন্তত চাৰিআলিত লৈ কি বুলি কয় বেয়া দ্ৰব্য হৰণ কৰি তেওঁলোকে বেয়া দ্ৰব্য খাই নিজকে বিপদগামী কৰি নোতোলে, আন চাৰিজনকো বিপদগামী কৰি নোতোলে, কাষত একেলগে থকা 2-4জন বন্ধুকো বিপদগামী কৰি নোতোলে। তাৰ পৰিৱৰ্তে এখন ভাল সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনাৰ সন্তানটো যাতে ব্ৰতী হয়, তাৰ বাবে আমি তাৰ পৰিৱেশটো আমি আমাৰ ঘৰখনৰ পৰা আমি দিব লাগিব। গতিকে